ওয়েলকাম টু মাই ডিজিটেল এডুকেয়ার ইউটিউব চেনেল। ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ টেটৰ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ। ASSA আৰু ষ্টেট পুল টেটসকলৰ বাবে যোৱা 5 আগষ্টত প্ৰকাশ পাইছিলে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ অধীনত বিজ্ঞাপন, আৰু এই বিজ্ঞাপনৰ এগেইনষ্টত একাংশ টেট শিক্ষকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু যোৱাকালি অৰ্থাৎ 30 আগষ্ট তাৰিখে গুৱাহাটী হাইকোৰ্টৰ পৰা এই আবেদনত ষ্টে অৰ্ডাৰ ঘোষণা কৰিছে। অৰ্থাৎ যিসকলে অলৰেডি আবেদন কৰিছে সেইসকলৰ বাবে নিযুক্তি প্ৰক্ৰিয়াটো আগবঢ়াই ল'বলৈ ন্যায়ালয়ৰ পৰা নিৰ্দেশনা দিছে। আৰু সেই মৰ্মে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তেখেতে টুইটাৰ একাউণ্টত উল্লেখ কৰিছে যে ইতিমধ্যে 24,790 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে, আৰু শিক্ষা ডিপাৰ্টমেণ্টে ভেৰিফিকেশ্যনৰ লগতে ছিলেকশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। আজি এই 24,790 গৰাকী প্ৰাৰ্থীৰ মেৰিট লিষ্ট প্ৰকাশ পাব। এই কথাখিনি তেখেতে টুইটাৰ একাউণ্টত উল্লেখ কৰিছে। নিশ্চিতভাৱে যিসকল প্ৰাৰ্থীয়ে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ যোগেদি ৰেগুলাৰ হ'ব বিচাৰিছে সেইসকলৰ কাৰণে ভাল খবৰ। মোৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।